কোৱাচোন তোমাৰ বিষয়ে Thank you. Hello everyone and respected judges. I am Dharnika Moran from Kakapotar, Tinsukia, Assam. I read in class 1. My hobbies are dancing and singing. Thank you. Have a nice evening. Guwahati, itu Guwahati. Itu Arunachal. সবতে উইনাৰ হৈছে ৱাও মই এটা চুমু দিছোঁ উইনাৰ হোৱাৰ কাৰণে নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আহিছোঁ এগৰাকী টপ মডেলিঙৰ ওচৰত তো আমি অলপ তাইৰ লগত কথা পাতিম তোমাৰ লগত আজি আমি কথা পাতিম দেই আৰু প্ৰথমে তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম ধৰণিকা মৰাণ যেহেতু তুমি মডেলিং কৰা তুমি কেতিয়াৰ পৰা মডেলিং শিকিছা ইউকেজি পৰা প্ৰথমতে তুমি ক'ত কম্পিটিশ্যন গৈছিলা ডুমডুমা তিনিচুকীয়াত তাত তুমি পাইছিলানে ফাৰ্ষ্ট পাইছিলা প্ৰথমতে কৰাটো ফাৰ্ষ্ট ৰানাৰ্ছ পাইছিলা তাৰপিছৰ পৰা উইনাৰ হৈছা চবতে উইনাৰ হৈছা ৱাও মই এটা চুমু দিছোঁ উইনাৰ হোৱাৰ কাৰণে ইমান কিউটি কৃষ্ণ তাৰপিছত এতিয়া আৰু কোনে শিকাইছিলে বুলি কৈছিলা তুমি মা আৰু ভাস্কৰ ছাৰ ভাস্কৰ ছাৰ ক'ৰ হয় ডিব্ৰুগড় ইয়াত অহা যোৱা কৰে নেকি স্কুলটো নাই নহয় ন ভাস্কৰ ছাৰ ইয়ালৈ নাহে মোৰ ফ্ৰেণ্ড এজনী আছে জুন বুলি সিহঁতৰ ঘৰত আহে দুজনীয়ে শিকা আৰু সিহঁতৰ ঘৰটো প্ৰেৰণাবা বুলি আছে প্ৰেৰণাবাল আৰু স্কুল কৰিব নেকি ছাৰে মানে তোমাৰ ছাৰজনে ইয়াত কাকপথাৰত স্কুল বনাব নেকি নকৰে অকল তোমাকে শিকাব নহয় চবকে শিকায় কিমান ষ্টুডেণ্ট আছে বহুত আছে আৰু তুমি কোন স্কুলত পঢ়া ৰাধাকৃষ্ণন একাডেমি তুমি ক'ত গৈছা ডুমডুমা তিনিচুকীয়া গুৱাহাটী শিৱসাগৰ অৰুণাচল চবতে তুমি ফাৰ্ষ্ট পাইছা হয়নে কি পুৰস্কাৰ পাইছা ৰূপৰ সোণৰ এইবিলাক মেডেল দিয়ে নেকি মেডেল নহয় ক্ৰাউন দিয়ে তাৰপিছতে তোমাৰ লগত কোনে যায় মা যায় তাৰপিছতে আৰু ক'ত তোমাৰ গৈ ভাল বেছি লাগিলে মুম্বাইত ভাল লাগিলে তাতো পাই আহিলা ফাৰ্ষ্ট পাই আহিলা মুম্বাইৰ পৰা কি আনিলা ক্ৰাউনে আনিলা তাৰপিছত এনেই ফুৰিলানে কম্পিটিশ্যন কৰোঁতে প্ৰতিযোগী বহুত থাকে তুমি কেতিয়াবা এইটো কৈ আছিলা যে কেতিয়াবা প্ৰথম শিকিছিলা কোন ক্লাছৰ পৰা ইউকেজি ফাৰ্ষ্ট নাৰ্চাৰীটো এবাৰ এলকেজিটো এবাৰ কৰিছিলোঁ সেইটো নেপালা প্ৰথমতে নাপালা ছেকেণ্ড টাইম পালোঁ তিনিচুকীয়াত কৰাটো তিনিচুকীয়াৰ পৰা পালা তিনিচুকীয়াত দুবাৰ নে তিনিবাৰ কৰিছোঁ এতিয়া তুমি বেলেগক শিকাব পাৰিবানে তুমি এনেই ঘৰতে প্ৰেক্টিছ কৰি থাকা তুমি নিজে প্ৰেক্টিছ কৰি থাকা মায়েও প্ৰেক্টিছ কৰে আৰু তুমি মুম্বাইলৈ প্ৰথমবাৰ যাওঁতে ভয় লাগিছিলে নাই লাগিছিলে তাৰপিছতে কিমান দিন থাকিলা মুম্বাইত 3 দিন 3 দিন থাকিলা কেনেকুৱা লাগিলে বহুত বেছি ভাল লাগিলে
আৰু ডিব্ৰুগড় তিনিচুকীয়া গৈ ভাল নালাগিলে নেকি লাগিলে আৰু বহুত মানে কি প্ৰতিযোগী আছিলে ন ক'ত বেছি গৈ ভাল লাগিলে মুম্বাই তাত কি পাই আহিলা উইনাৰ এতিয়া আকৌ তোমাক মাতিছেনে থাইলেণ্ড মাতিছে ধৰণিকা মৰাণে থাইলেণ্ডলৈ কেতিয়া যাব মাতিম বুলি কৈছে দাদা এটা কি কয় যোৱা কৈ থাকে আৰু স্কুলত কৈ কিনে যোৱা নে তুমি স্কুলত কৈ কিনে যোৱা নে স্কুলত মই মডেলিং কৰিবলৈ যাওঁ বুলি কৈ কিনে যোৱা নে তেতিয়া যোৱা বুলি কয় থেংক ইউ তোমাৰ লগত কথা পাতি ভাল লাগিলে আৰু এতিয়া তোমাৰ বস্তুখিনি চাম মই কি পাইছিলা কি পুৰস্কাৰ পাইছিলা সেইবোৰ অকণমান চাম আজিতো তোমাৰ সম্বৰ্ধনা আছে ন আহিছে বহুত মানুহ কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে ৱা এতিয়া তোমাক সুধিব চাগে কিবা কিবি সুধিব পাৰে দেখিছে নহয় আমাৰ মাইনাজনী ইমান ধুনীয়া তাৰপিছতে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ তুমি আগবাঢ়ি যোৱা ধুনীয়াকৈ শিকিবা দেই আৰু তুমি বেলেগকো শিকাবা পাৰিবানে পাৰিম ঠিক আছে এতিয়া তোমাৰ বস্তুখিনি চাম অকণমান দেই আজি ধৰণিকাৰ বংশৰ সকলো মানুহ গোট খাইছে যিহেতু ধৰণিকাক সাহস দিবৰ কাৰণে তো মই ধৰণিকাৰ ঘৰত আছোঁ যিহেতু তো প্ৰথমতে মই দেউতাকক সুধিম অকণমান কওক আপুনি কেনেকুৱা লাগিছে আপোনাৰ নাতিনীৰ সফলতাক লৈ আপুনি কি ক'ব ইউটিউবাৰ মিতালী মৰাণলৈ মোৰ শুভেচ্ছা থাকিল মই বেছি ক'ব নোৱাৰোঁ বিশেষকৈ এটা কথাই মোক খুব মানে বাধা দিয়ে যিটো ছোৱালী আজি বোম্বাইত সুনাম কঢ়িয়াই আনিলে তাই দেউতাক আজি নাই দেউতাকৰ বিলাকে মোৰ খুব মনত দুখ লাগে গ'লে আজি বহুত আনন্দ পাইছোঁ মোৰ বংশৰ ভতিজাত আহিছে নাতিয়েত আহিছে ককাহঁত আহিছে মোক আজি উৎসাহ দিবৰ কাৰণে আমাৰ ছোৱালীজনীক উৎসাহ দিবৰ কাৰণে গতিকেলৈ মই বহুত আনন্দ পাইছোঁ আৰু মই বিশেষ নকওঁ বাকী আমাৰ বংশৰ যিবিলাক আহিছে বিষয়ববীয়া তেওঁলোকৰ লগত তুমি সাক্ষাৎ কৰা ধন্যবাদ মই এইফালৰ পৰা দেখাই গৈছোঁ ডিম্বেশ্বৰ কওক আপুনি আমাৰ অনুভৱ এইটো কি কৰিম আৰু আমাৰ একাদশত বৃহস্পতি যিটো সৌভাগ্য ধৰণিকা মৰাণৰ কাৰণে আমি ডাইনিকা বংশটোৱে আমি নথৈ গৌৰৱান্বিত হৈছোঁ আমি জীৱ দুটা যি কষ্ট সাধনা বা তেওঁৰ বোৱাৰী বিউটি খুৰীদেউ যি সাধনা কষ্ট ত্যাগ আমি সদায় মানি ল'ম আৰু আমি বংশৰ ইয়াত সমবেত হৈছোঁ যদিও আজি ধৰণিকা মৰাণৰ পিতৃ নাই নিষ্ঠুৰ নিয়তিৰ বলত হয়তো ভগৱানৰ ইচ্ছা তেওঁ যিমান দিন আছিলে তেওঁ সিমান দিনত লৈ গ'ল তাৰ ফলশ্ৰুতিতে আমি ভাবিছোঁ আমি বংশই আছোঁ আজি ধৰণিকা মৰাণৰ পিতৃ নাথাকিলেও আমি সদৌ বংশৰ ধৰণিকা বংশৰ যিমানসকল আছে আমি ধৰণিকা মৰাণৰ কাষত আমি থিয় দিম যাতে তেওঁৰ পিতৃৰ হীনতা অনুভৱ নকৰে আজি নিজৰ পিতৃ নহ'লেও আজি বংশৰ হিচাপে আজি ককা দেউতা আছে ককা আছে খুৰা আছে বা দেউতাসমূহ যিবিলাক আছে তেওঁলোক আছে বংশধৰসকল আছে সদায় থাকিব আৰু আহিবলগীয়া দিনবিলাকলৈকে থাকিব আমাৰ ফালৰ পৰা এইটোৱে শুভেচ্ছা আৰু আমি সাহস আৰু প্ৰেৰণা দিবৰ কাৰণে আহিছোঁ বংশৰ সম্পাদক হিচাপে হয় ভাল লাগিছে এই সুখবৰটোৰ পৰা আমি আনন্দিত হৈছোঁ কাৰণ সুখ দুখ থাকেই মানুহৰ কেতিয়াবা সুখ কেতিয়াবা দুখ এটা সময়ত আমাৰ দুখ হৈছিল হয় কিন্তু দুখৰ মাজতো আকৌ আমাৰ এই ভণ্টি কণমানি ছোৱালীজনীয়ে যি সুখ কঢ়িয়াই আনিছে তাৰ বাবে আমি খুবেই আনন্দিত হৈছোঁ আৰু সেয়েহে আজি আমি আমাৰ বংশৰ ডাইনগীয়া বংশৰ সকলো বংশৰ আমি ইয়াত গোট খাইছোঁ যে আমাৰ দেউতাক অকণমান সাহস দিবৰ কাৰণে আৰু আমাৰ ভণ্টিগৰাকীক অকণমান সাহস প্ৰেৰণা দিবৰ বাবে আমাৰ সভাপতি আছে বংশধৰ তো সভাপতি ডাঙৰীয়া বাকীখিনি আগবঢ়াব হয় আজি পোনপ্ৰথমেই আমাৰ ইউটিউবাৰ টঙনা গাঁও মিতালী মৰাণলৈ অশেষ ধন্যবাদ থাকিল আজি আমি এই মুহূৰ্তত কাকপথাৰ কাঠগাঁও সন্মানীয় মোৰ নিজা দদাইদেউ যোগ মৰাণ দদাইৰ ঘৰত আছোঁ তেখেতৰ নিজ পুত্ৰৰ কন্যা শ্ৰীমতী ধৰণিকা মৰাণ নাতিনী তাই আমাৰ অসমৰ পৰা গৈ মুম্বাইত ফেশ্বন শ্ব' কম্পিটিশ্যনত
প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে আৰু তাই মুম্বাইৰ পৰা মানপত্ৰ লগতে মেডেল আনিবলৈ সক্ষম হৈছে। আমি আমাৰ সদৌ ডাইনিঙীয়া বংশৰ তৰফৰ পৰা শুনিবলৈ পাই বা দেখিবলৈ পাই আমি গৌৰৱান্বিত হৈছোঁ আৰু তাই যেন অনাগত আহিবলগীয়া দিনত শিক্ষাৰ লগত সংগতি ৰাখি সামাজিক সাংস্কৃতিক ক্ৰীড়া শৈক্ষিক দিশটো যেন বজাই ৰাখি শিক্ষা দিশত আৰু যেন উদ্যোগামী হয় তাৰ প্ৰেৰণাৰ মানসেৰে আমি ডাইনিঙীয়া বংশৰ সভাপতিৰ তৰফৰ পৰা সন্মান সম্বৰ্ধনা জনাইছোঁ আৰু তাই যেন নিজক লৈ ঘৰখন বংশটো যেন আৰু উজ্জ্বল কৰাৰ ক্ষেত্ৰত আৰু অগ্ৰাধিকাৰ লাভ কৰিবলৈ সক্ষম হয় তাৰ পৰিপ্ৰেক্ষিতত আমি প্ৰেৰণা আৰু উৎসাহ উদ্দীপনা সম্বৰ্ধনা জনাইছোঁ আদৰণি জনাইছোঁ আৰু মই বৰ বিশেষ ক'ব নিবিচাৰোঁ যিহেতু আমাৰ কেইবাজনো জ্যেষ্ঠ আমাৰ দদাইদেউ এইসকল উপস্থিত আছে তেওঁলোকেও খুব থুলমূলীয়াভাৱে দুআষাৰ বক্তব্য ৰাখিব বুলি মই আমাৰ ইউটিউবাৰ দীপালী মৰাণলৈ সন্মান জনাই ইমানতে ৰাখিছোঁ। ধন্যবাদ। আজি ধৰণিকা মৰাণে যিটো সুফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এইটো আমাৰ কাকপথাৰ তথা কাঠবস্তি অঞ্চলৰ সুনাম নহয়, এইটো অসমৰ এটা সুনাম অৰ্জন কৰি আনিছে। এতিয়া বিশেষকৈ এই চৰকাৰ দিনত এই যে লাভলীনা গোহাঁই আৰু কি দাস তেওঁলোকে যেনেকুৱা ধৰণৰ এই বছৰকেইটাত ইমান সুনাম অৰ্জন কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, ঠিক তেনেকৈ আমাৰ এই খুব সৰু ছোৱালী তাই ক্লাছ 2ত পঢ়িছে, তাই 8 বছৰ। তাই আজি মাকৰে হওক ঘৰখনৰ পৰিৱেশ পাই আজি সুদূৰ বম্বাইৰ পৰা যিটো তেওঁ সুনাম কঢ়িয়াই আনিছে, আমি কাকপথাৰলৈ গৈ ভালেখিনি গৈ খুব সুন্দৰ বিহু নাম গাই একেবাৰে আনি এই ঘৰখনতো আমি এটা বেলেগ এটা পৰিৱেশ সৃষ্টি হ'বলৈ পালোঁ। কাৰ পৰা পালোঁ? তাই সেই কণমানি ছোৱালীজনীৰ পৰাই। গতিকে তাই এই ক্ষেত্ৰত যেনেধৰণে আগবাঢ়ি গৈছে আৰু ভৱিষ্যতে পঢ়াৰ শুনাই কলা নাচে গানে মানে গোটেইখিনি সকলো দিশতে যেন আগবাঢ়ি নিয়ে তাৰ কাৰণে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ আৰু তেওঁ যি দেউতাক যেনেকৈ ঢুকালে তেওঁলোকৰ এটা আশীৰ্বাদ পাইছে আৰু যাবৰ সময়ত তেওঁলোকে তাত ধুনীয়াকৈ ঠাই সেৱা সৎকাৰ কৰি তেওঁলোকে যেনেধৰণে ওলাই গ'ল আমিও তেনেকৈ জনাই আশীৰ্বাদ যেনেকৈ দিলোঁ তাই সুনাম কৰি আনিবলৈ সক্ষম হ'ল। গতিকে আমি তাই ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু সকলোৱে তাকেই বাঞ্ছা কৰি ভৱিষ্যতৰ কাৰণে তেওঁক যাতে আৰু আগবাঢ়ি যায় তাকে কামনা কৰি বক্তব্যটো মই এতিয়া মনটা সামৰিম। হয়, আপোনালৈ ধন্যবাদ থাকিল। এয়া ধৰণিকাৰ মাতৃ, আচলতে কেনেকুৱা লাগিছে আপোনাৰ ছোৱালীৰ সফলতাক লৈ? ভাল লাগিছে, ইমানখিনি যে তাই আগবাঢ়িব পাৰিছে মই ভাল পাইছোঁ আৰু আগলৈ আৰু যাতে আশীৰ্বাদ দিয়ে আগলৈ আগবাঢ়ি যাব পাৰে তাই কামনা কৰিছোঁ আৰু আপোনালোকেও আশীৰ্বাদ দিব সকলোৱে। তাকে বহুত বহুত শুভেচ্ছা জনাইছোঁ। তাই যাতে আহিবলগীয়া প্ৰত্যেকটো কম্পিটিশ্যনতে প্ৰত্যেকটো প্ৰতিযোগিতাতে আগবাঢ়ি যায় আৰু উইনাৰ হ'বলৈ সক্ষম হয়। থেংক ইউ ছ' মাছ। থেংক ইউ। নিষ্ঠুৰ নিয়তিৰ বলত হয়তো আহিছে মানুহ গৈছে মানুহ, ঠিক তাৰে অংশ হিচাপে সোমেশ্বৰ মান দদাইদেউ যদিও পৰসংসাৰলৈ গমন কৰিলে তাৰে ঘৈণী অৰ্থাৎ ধৰণিকা মৰাণৰ মাতৃ মোৰ খুৰীদেউ বিউটি বৰুৱা মৰাণৰ যি একান্ত চেষ্টা সাধনাৰ বলত আজি ধৰণিকা মৰাণৰ যি সাফল্য বুটলি আনিছে তাৰ সেই আমি আনন্দিত হৈ লগতে তেখেতৰ কাষত আমি পিতৃ যদিও নাই আমি সদৌ ডাইনিঙীয়া বংশৰ সকলোৱে আছোঁ। দতাসকল আছে, দদায়েক আছে, পিতাৰ পিতৃসকল আছে আৰু পেহীদেউ যিমান আমি বংশৰে আছে আবাল বৃদ্ধা বনিতা আমি তেখেতৰ লগত থিয় হ'ম। গতিকে সেইটোকে আমি তেখেতক আমি জনাব আহিছোঁ আৰু কিবা যদি হেৰি হয় আমি বংশৰ ফালৰ পৰা নিশ্চয় সহায় সহযোগিতা প্ৰতিটো ক্ষেত্ৰত আজি শিক্ষা দিশতেই হওক বা আজি এই সৌন্দৰ্য চৰ্চাৰ দিশতেই হওক অন্যান্য কাৰিকৰী যিবিলাক আমি সম্ভৱপৰ নিশ্চয় আমি এইখিনি দায়িত্ব ল'ম বুলি আমি বংশ হিচাপে আমি থিয় হৈছোঁ আৰু সেয়েহে আমি আমাৰ বংশৰ ফালৰ পৰা আমাৰ সভাপতিৰ মাননীয় শ্ৰী অৰূপ বৰাদেৱে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। ধৰণিকা মৰাণৰ যি সাফল্য আমি বংশই অতিকৈ আনন্দিত হৈছোঁ। লগতে আশা কৰিছোঁ আমি আহিবলগীয়া দিনবিলাকত ভৱিষ্যত উজ্জ্বল হওক যাতে আৰু আমি সফলতাৰ মুখ আমি শুনিবলৈ পাওঁ দেখিবলৈ পাওঁ আৰু ইয়াৰ যিটো সম্বৰ্ধনা পত্ৰখন প্ৰদান কৰিব
এখন আমি সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিব বিচাৰিছোঁ সদৌ ডাইনগীয়া বংশৰ বংশাৱলী সমিতি কাৰ্যালয় কাকপথাৰ পুৱা কাকপথাৰ থানা কাকপথাৰ জিলা তিনিচুকীয়া পিন 786-152 স্থাপিত 1982 চন সম্বৰ্ধনা পত্ৰ প্ৰতি শ্ৰীমতী ধৰ্ণিকা মৰাণ 3 নং কাকপথাৰ তিনিচুকীয়া অসম জয়তে সদৌ ডাইনগীয়া বংশাৱলী সমিতিৰ তৰফৰ পৰা আন্তৰিক সেৱাৰ লগতে ইংৰাজী 2023 নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমগ্ৰ অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ ভিতৰত মৰাণ হ'ল এটা অতি অন্যতম জনগোষ্ঠী মৰাণ জনগোষ্ঠী এটা অতি লেখত ল'বলগীয়া বংশ হ'ল সদৌ ডাইনগীয়া বংশ এই বংশটোৰ ঐতিহ্য আছে যাৰ জৰিয়তে আজিও সমাজত প্ৰতিফলিত হৈ পৰিচয় বহন কৰিবলৈ সক্ষম হৈছে এনেক্ষণত তোমাৰ সাংস্কৃতিক চৰ্চা সৌন্দৰ্য চৰ্চা দিশত একাগ্ৰতা ত্যাগ কষ্ট আৰু সাধনাৰ বলত কিছুদিন পূৰ্বে ভাৰতৰ মায়ানগৰী মুম্বাইত অনুষ্ঠিত হৈ যোৱা ৰয়েল ডিভা ইউনিভাৰ্ছ 2022 সৌন্দৰ্য প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰি কাকপথাৰ অঞ্চলটোৰ লগতে অসম তথা সমগ্ৰ ভাৰতবৰ্ষত নিজৰ প্ৰতিভাৰে আত্মপৰিচয় দি যি সুনাম কঢ়িয়াই আনিলা তাৰ বাবে আমি সদৌ ডাইনগীয়া বংশৰ প্ৰতিজন ব্যক্তিয়ে গৌৰৱান্বিত হোৱাৰ লগতে তোমাৰ সফলতাৰ বাবে আমি তোমাক শলাগ জ্ঞাপন কৰিছোঁ তোমাৰ সুপৰিকল্পিত চিন্তা চৰ্চা সাংস্কৃতিক তথা সৌন্দৰ্য চৰ্চাৰ প্ৰতিভা আৰু প্ৰেৰণাই হ'ব বংশটোৰ আগবাঢ়ি যোৱাৰ মাপকাঠি তেনে এক প্ৰেক্ষাপটত তোমাৰ সৌন্দৰ্য চৰ্চা প্ৰতিভাই সমাজত নিজৰ চিনাকি ঠিকনা ৰাখিবলৈ সক্ষম হৈছে আমি আশা কৰোঁ সেই আদৰ্শ অনুসৰণ কৰি আমাৰ ডাইনগীয়া বংশৰ আবাল বৃদ্ধ বনিতাই তথা নতুন স্বামী আগবাঢ়ি যাব শেষত তোমাৰ সুস্বাস্থ্যৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰি এই সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিলোঁ বিনীত শ্ৰী অৰূপ বৰা সভাপতি শ্ৰী ডিম্বেশ্বৰ মহন সাধাৰণ সম্পাদক সদৌ ডাইনগীয়া বংশাৱলী এটা সামান্য এটা পেন্সিল কলম আৰু এটা সামান্য